বাতিল করক বাতিল করক বাতিল করক আমার দাবি আমার দাবি এনপিএছ বাতিল কৰি OPS বাহাল ৰখাৰ দাবী ডিফু ন্যায়িক আদালতৰ চৌহদত ন্যায়িক কৰ্মচাৰীসকলৰ প্ৰতিবাদ সোমবাৰে পুৱা 11:30 সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং গোটেই এনপিএছ ব্যৱস্থা বাতিল কৰি OPS ব্যৱস্থা বাহাল ৰখাৰ দাবীত হাতে হাতে দাবী সম্বলিত প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং জিলা গোটৰ হৈ ভূমিধৰ টেৰাঙে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চৰকাৰ এনপিএছ ব্যৱস্থাৰ বিৰোধিতা কৰি কয় যে কৰ্মচাৰীসকলৰ বাবে চৰকাৰে OPSৰ সুবিধা কৰিলে চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত সুনিশ্চিত হ'ব তেওঁ চৰকাৰক OPS বাহাল ৰাখিবলৈ প্ৰাৰ্থনা জনায় নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম একচুৱেলি আজি সদৌ অসম এনপিএছ কৰ্মচাৰী সন্থাৰ আহ্বানত আমি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং জিলা গোটে ইয়াত আমি আজি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ আমাৰ এটাই কথা হৈছে যে আমাক চৰকাৰে এনপিএছ বাতিল কৰিব লাগে চৰকাৰী কৰ্মচাৰীসকলৰ যি নিউ পেঞ্চন স্কিম তাৰ সেইটো বাতিল কৰি আমাক আমাৰ পুৰণা যি OPS বাহাল ৰাখিব লাগে কাৰণ আমি আগৰ পৰা বহুতবাৰ কৈ আহিছোঁ চৰকাৰৰ ওচৰত আমি ডিমাণ্ড কৰি আহিছোঁ যে এনপিএছত আমাৰ চৰকাৰী কৰ্মচাৰী ভৱিষ্যত কোনো পধ্যেই সুৰক্ষিত নহয় OPSৰ দ্বাৰাহে ভৱিষ্যতে এজন কৰ্মচাৰীয়ে 30-32 বছৰ চৰকাৰী সেৱা আগবঢ়োৱাৰ পিছত ৰিটায়াৰমেণ্টৰ পিছত তেওঁ বেনিফিটখিনি বা তেওঁ যি চৰকাৰক বা পাব্লিকক যি সেৱা আগবঢ়ালে তাৰ পুৰস্কাৰ হিচাপে কমসে কম চৰকাৰে OPS আমাৰ চৰকাৰী কৰ্মচাৰীসকলক প্ৰদান কৰক এতিয়া যি আমি ডিমাণ্ড কৰি আছিলোঁ OPSৰ কিন্তু চৰকাৰে নতুনকৈ উলিয়াই আনি দিলে UPS এতিয়া আমি যি বুজি পাইছোঁ যে UPSও আচলতে চৰকাৰী কৰ্মচাৰীৰ বাবে ফাণ্ডহে বেলেগ একো নহয় তাত গৈ চৰকাৰী তাতো যেনেকৈ NPSত চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষিত নহয় UPSতো সুৰক্ষিত নহয় সেইকাৰণে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আহ্বান জনাইছোঁ আমাৰ বিশ্বাস আছে যে অন্যান্য দাবীবিলাক তেওঁ যেনেকৈ পূৰণ কৰিছে আমাৰ চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যতৰ কথা ভাবি চৰকাৰী কৰ্মচাৰীসকলৰ বৃহৎ চৰকাৰী কৰ্মচাৰীসকলৰ পৰিয়ালসকলৰ ভৱিষ্যতৰ কথা ভাবি আমাক OPS পুনৰ ঘূৰাই দিব লাগে আৰু NPS বা UPS স্ক্ৰেপ কৰিব লাগে আচলতে আজি আমাৰ NPS কৰ্মচাৰী সন্থাই দিছপুৰ চলো গোটেই দিনজোৰা কাৰ্যসূচী পালন কৰিছিলে কিন্তু আমি যিহেতু ন্যায়িক কৰ্মচাৰী আমি গোটেই দিনটো আমি ৰাইজৰ সেৱাত ব্ৰতী থাকোঁ আমি কাম এৰিব নোৱাৰোঁ সেইকাৰণে আমি ইয়াত কিছু সময়ৰ বাবে আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ চৰকাৰে আপোনাৰ দাবী মানি লয় আপোনাৰ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব আমি যেনেকৈ আন্দোলন চলিছে দীঘলীয়া আন্দোলন চলিব আজি হয়তো ইয়াত এঘণ্টীয়া আমাৰ কৰ্মবিৰতি হৈছে তেতিয়ালৈ হয়তো অনিৰ্দিষ্টকাললৈ আমি কৰ্মবিৰতি কৰিবলৈ বাধ্য হ'ম